নমস্কাৰ দুপৰৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী দুপৰৰ শিৰোনামত আৰম্ভণিতে ব্ৰেকিং নিউজ পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখি প্ৰতিদিনৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও কোভিড-19ত পুনৰ বৃদ্ধি হ'ল 4 জনকৈ আক্ৰান্তৰ সংখ্যা পুনৰ জনাইছো 42 জনকৈ ৰোগীৰ দেহত ধৰা পৰিল কোভিড-19 ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 3092 জনলৈ বৃদ্ধি পালে নগাঁৱত 42 গৰাকী আৰু কোকৰাঝাৰত 16 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত লখিমপুৰত 4 জন যোৰহাটত 2 গৰাকী আৰু ধেমাজিত 1 গৰাকীকৈ লোক আক্ৰান্ত কোভিড-19ত ইতিমধ্যে আৰোগ্য লাভ কৰিছে 1097 গৰাকী কোভিড-19 আক্ৰান্ত এই মুহূৰ্তৰ খবৰ আমি জনাইছো পুনৰ 42 গৰাকী দেহত ধৰা পৰিছে কোভিড-19 ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইয়াকে লৈ 3092 জনলৈ বৃদ্ধি পালে নগাঁৱত 42 গৰাকী কোকৰাঝাৰত 16 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত লখিমপুৰত 4 জন যোৰহাটত 2 গৰাকী আৰু ধেমাজিত 1 গৰাকী আক্ৰান্ত হৈছে নতুনকৈ কোভিড-19ত ইতিমধ্যে আৰোগ্য লাভ কৰিছে 1097 গৰাকী আক্ৰান্ত এবাৰ আইছো বাগজান ট্ৰেজেডিৰ খবৰ লৈ আজিও অব্যাহত আছে বাগজানত অগ্নিকাণ্ডৰ বিভীষিকা বাগজান দিগলতা সমগ্ৰ অঞ্চল জুয়ে হেক কৰি পেলালে চাবলৈ আহিছো ঘৰখন কি হৈছে বুলি কেনেকুৱাকে আছে আমাৰ ঘৰখন কেনেকুৱা থাকিব জীৱনটো বচাবৰ কাৰণে সকলোৱে পলাবলৈ আৰম্ভ কৰিছে আমি এতিয়া থাকিম কত আমাৰ ঘৰ কত অইল ইণ্ডিয়া এতিয়া কত ছিংগাপুৰৰ পৰা মানুহ মাতি আনি আমাৰ ইয়াত জ্বলাবলৈ মাতি আনিলে নেকি এই গাঁওখন জ্বলাই পেলাওঁ বুলি ভাবিছে শেষ কৰি পেলালে আমাৰ গাঁওখন অইল ইণ্ডিয়া কৰ্তৃপক্ষই দিনে মানে কান্দি কান্দি আমি আমাৰ চকু পানী নাইকিয়া হৈ গৈছেগে ইতিমধ্যে আমি জনাইছো বাগজান অগ্নিকাণ্ডত অইলৰ 2 গৰাকীকৈ কৰ্মচাৰীৰ মৃত্যু হৈছে নিহত 2 গৰাকী কৰ্মচাৰী হৈছে টিকেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় 2 গৰাকী কৰ্মচাৰীৰে মৃতদেহ মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল 2 গৰাকী কৰ্মচাৰী ড্ৰোন কেমেৰাৰ সহায়ত মৃতদেহৰ সন্ধান চলোৱা হয় বিস্ফোৰণৰ সময়ত পুখুৰীত জাপ দিছিল 2 গৰাকীয়ে আমি জনাই আছো এই 2 গৰাকী কৰ্মচাৰী বাগজানৰ কালি যে বিস্ফোৰণ সংঘটিত হৈছিল সেই বিস্ফোৰণৰ সময়ত অকাল মৃত্যু খাবতি ললে এই 2 গৰাকী কৰ্মচাৰীয়ে অতি কৰুণ মৃত্যু খাবতি ললে টিকেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ নামৰ এই 2জন কৰ্মচাৰীয়ে বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তে প্ৰাণ ৰক্ষা কৰিবলৈ পুখুৰীত জাপ দিছিল 2 গৰাকী কৰ্মচাৰীয়ে সাঁতুৰিব নাজানিছিল 2 গৰাকীয়ে আৰু তাৰ বাবেই কৰুণ মৃত্যু খাবতি ললে অইলৰ 2 গৰাকী কৰ্মচাৰীয়ে আৰু এই 2 গৰাকী কৰ্মচাৰীৰ আজি মৃতদেহ উদ্ধাৰ কৰা হয় ড্ৰোন কেমেৰাৰ সহায়ত সন্ধান চলোৱা হৈছিল এনডিআৰএফৰ এটা বৃহৎ দলে উদ্ধাৰ অভিযান চলাইছিল পুৱাৰে পৰা আৰু অৱশেষত উদ্ধাৰ কৰা হয় 2 গৰাকী কৰ্মচাৰীৰে মৃতদেহ আৰু 2 গৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে শোকাকুল পৰিৱেশ বৰ্তমান অবৰ্ণনীয় পৰিস্থিতি বৰ্তমান বাগজানত আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুহূৰ্তত প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া এই অলপ ভালকে এই ঠেলাঠেলি নকৰিবা আহিব প্ৰথম কথা অসমৰ 98খন সৰু বৰ চহৰ পৰিষ্কাৰকৈ ৰখাৰ যিটো লক্ষ্য
অসম চৰকাৰৰ তৰফৰ পৰা স্থিৰ কৰা হৈছে। এই লক্ষ্যত উপনীত হ'বৰ বাবে আজি নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা তেখেতৰ অধীনত কাম কৰা বিষয়া কৰ্মচাৰী সকলোৱে মিলি আজি 800তকৈ অধিক বিভিন্ন ধৰণৰ আধুনিক আজি গাড়ী চহৰবিলাকত প্ৰদান কৰা হৈছে আৰু লক্ষ্য হৈছে পৰিষ্কাৰ কৰি প্ৰতিখন চহৰ সজাই ৰখা আৰু প্ৰতিখন চহৰত বসবাস কৰা যাতে নাগৰিকে এটা সুস্থ পৰিৱেশত জীৱন নিৰ্বাহ কৰিব পাৰে, উঠি অহা প্ৰজন্মই যাতে এটা স্বাস্থ্যকৰ বাতাবৰণত জীয়াই থাকিব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে আৱৰ্জনাবিলাক পেলোৱা আৰু পৰিষ্কাৰ কৰি ৰখাৰ যিটো লক্ষ্য স্থিৰ কৰা হৈছে, মই ভাবোঁ যে এইটো এটা উল্লেখযোগ্য পদ বিস্ফোৰণ হৈছিল। ইয়াৰ ফলত চৌদিশে আতংকিত এটা পৰিৱেশ সৃষ্টি হৈছিল আৰু এই ঘটনা হোৱাৰ লগে লগে যেতিয়া মই খবৰটো পাইছোঁ, লগে লগে মাননীয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ সৈতে মই বাৰ্তালাপ কৰোঁ আৰু লগতে তেখেতৰ সৈতে মই ভিডিঅ' কনফাৰেন্সৰ যোগেদিও অইল ইণ্ডিয়াৰ মুৰব্বীসকলক লগত লৈ যিসকল কেনেডিয়ান এক্সপাৰ্ট ছিংগাপুৰৰ পৰা আহিছে তেখেতসকলৰ লগতো বাৰ্তালাপ হয় আৰু এই সন্দৰ্ভত মাননীয় পেট্ৰলিয়াম মন্ত্ৰী ডাঙৰীয়াই এই কথাটো নিশ্চিত কৰিছে যে সকলো ধৰণৰ ক্ষতিগ্ৰস্ত ৰাইজক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ'ব আৰু যেনেধৰণে ক্ষতি হৈছে তেনেধৰণে ক্ষতিপূৰণো দিয়া হ'ব আৰু আমি অসম চৰকাৰৰ তৰফৰ পৰা ততাতৰীয়াকৈ তেখেতসকলক সেই যিটো আতংকিত পৰিৱেশ বা সেই অৱস্থাৰ পৰা তেখেতসকলক পৰিত্ৰাণ দিয়াৰ নিমিত্তে আমি নিৰাপদ স্থানত তেখেতসকলক থাকিবৰ বাবে এটা ব্যৱস্থা প্ৰদান কৰিলোঁ আৰু প্ৰায় 7-8টা তাত ৰিলিফ কেম্প নিৰ্মাণ কৰা হ'ল। গতিকে আজিৰ তাৰিখত যিটো মই খবৰ পাইছোঁ, এতিয়া জুই শিখা পূৰ্বতে যেনেধৰণে বৃদ্ধি পাইছিল এতিয়া ই সংকুচিত হৈছে। যাই কি নহওক আমি আশা ৰাখিছোঁ যে এক্সপাৰ্টসকলক লৈ অইল ইণ্ডিয়া ONGC সকলোৱে মিলি ততাতৰীয়াকৈ যুদ্ধকালীন দৃষ্টিভংগীৰে যাতে এই সমস্যাৰ সমাধানৰ তেখেতসকলে ব্যৱস্থা কৰে আৰু আজি যোৱাকালি লগে লগে মই গৃহমন্ত্ৰী ডাঙৰীয়াকো গোটেই বৰ্তমান পৰিস্থিতিৰ কথা তেখেতক সবিশেষ জনালোঁ। লগতে ইণ্ডিয়ান ডিফেন্স মিনিষ্টাৰ মাননীয় ৰাজনাথ সিং ডাঙৰীয়াকো তেখেতকো মই আহ্বান জনালোঁ যাতে প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা বায়ু সেনাই হওক বা আমাৰ পদাতিক সেনাই হওক, আৰ্মিয়ে হওক বা এয়াৰফ'ৰ্চে হওক তেখেতসকলকো সষ্টম কৰি ৰাখিব লাগে যাতে যেনেধৰণে সেই অঞ্চলৰ ৰাইজক আমি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা হয় তেনেধৰণে আমি পদক্ষেপ যাতে গ্ৰহণ কৰিব পাৰোঁ ততাতৰীয়াকৈ তাৰ বাবে তেখেতকো আমি আহ্বান জনালোঁ। সকলো মন্ত্ৰীয়ে এই ক্ষেত্ৰত দৃঢ়তাৰে এই কথাটো আমাক জনাইছে যে আপোনালোকে ৰাইজক ক'ব যে আমি সকলো তেখেতসকলৰ সৈতে আছোঁ, তেখেতসকলৰ নিৰাপত্তাৰ বাবে যেনেধৰণে পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে সেই পদক্ষেপ গ্ৰহণ কৰা হ'ব। আজি পুৱাৰ ভাগতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সবিশেষ গোটেই ঘটনাটো বিৱৰি ক'লোঁ আৰু আপোনালোকে জানে যে এই ফায়াৰ যেতিয়া হৈছিল সেই মুহূৰ্ততে অইল ইণ্ডিয়া ফায়াৰ ব্ৰিগেডৰ 4গৰাকী কৰ্মচাৰী তাত কাম কৰি আছিল। 4গৰাকী তেখেতসকলে নিজৰ জীৱন বচাবৰ কাৰণে কাষত থকা পুখুৰীত জাপ দিছিল বুলি মোক জনাইছে। তাৰে 2গৰাকী তেখেতসকলে তাৰ পৰা পৰিত্ৰাণ পালে বা তেখেতসকলক তাৰ পৰা উদ্ধাৰ কৰা হ'ল, কিন্তু 2গৰাকী মিচিং হৈ আছিল, সন্ধানহীন হৈ আছিল। কিন্তু আজি পুৱাৰ ভাগত তেখেতসকলৰ মৃতদেহ পোৱা গৈছে। অত্যন্ত দুৰ্ভাগ্যজনক। 2গৰাকী অইল ইণ্ডিয়াৰ ফায়াৰ ব্ৰিগেডৰ নিৰ্ভীক সৎ আৰু নিষ্ঠাৱান কৰ্মচাৰীয়ে আজি বৃহত্তৰ স্বাৰ্থত তেখেতসকলে আত্মবলিদান দিলে। মই তেখেতসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আত্মাৰ মই চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে তেখেতসকলৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগে। তেখেতসকলৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰ একোজনক সংস্থাপন দিব লাগে, কাৰণ সেই 2গৰাকী কৰ্মচাৰীয়ে বৃহত্তৰ স্বাৰ্থত আত্মবলিদান দিছে। সেই 2গৰাকী অসমীয়া সন্তান, গতিকে তেখেতসকলৰ পৰিয়ালে যাতে মৰ্যাদা সহকাৰে আগন্তুক দিনত জীয়াই থাকিব পাৰে ইয়াৰ প্ৰতি দায়িত্ব গ্ৰহণ কৰাৰ বাবে মই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ত মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তিনিচুকীয়া গৈ পাইছে আৰু তিনিচুকীয়াত তেখেতে জিলা প্ৰশাসন, DIG লগতে অইল ইণ্ডিয়াৰ CMD সকলো জ্যেষ্ঠ বিষয়াৰ লগতে তাৰ স্থানীয় যিসকল আমাৰ পৰম শ্ৰদ্ধাৰ বিভিন্ন সংগঠনৰ নেতৃস্থানীয় ব্যক্তি আছে সকলোৰে সৈতে তেখেতে আলাপ আলোচনা কৰিব আৰু
আমাৰ লক্ষ্য হৈছে যাতে সেই বাগজান অঞ্চলত বসবাস কৰা প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক যাতে নিৰাপত্তা নিশ্চিত কৰিব পৰা যায় আৰু উচিত ক্ষতিপূৰণ দিব পৰা যায়। এই ক্ষেত্ৰতে আগন্তুক দিনত ৰাজ্য চৰকাৰ দৃঢ়তাৰে কাম কৰিব আৰু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে ক্ষতিগ্ৰস্ত ৰাইজক এই ক্ষেত্ৰত সকলো ধৰণৰ আমি ক্ষতিপূৰণ দিয়াৰ কামত আত্মনিয়োগ কৰিম। ইতিমধ্যে তেখেতসকলে কৈছে যে কেনেডিয়ান এক্সপাৰ্টবিলাকে যোৱাকালি কথা পাতোঁতে কৈছে যে আমি তেখেতসকল কনফিডেণ্ট। তেখেতসকলে কৈছে যে এই সমস্যাটো আমি সমাধান কৰিব পাৰিম, কিন্তু কিছু সময় লাগিব। আপোনাৰ গুৱাহাটীবাসীক এটা বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰতিশ্ৰুতি আছিল আৰু আপুনি জাইকা প্ৰকল্প গৈছিলে, কিন্তু আজিলৈকে সেই প্ৰকল্পকেইটা হৈ উঠিছিল আৰু এতিয়া খোৱা পানী যথেষ্ট অসুবিধা হৈছে। এই ডি এম চি যিকেইটা প্ৰকল্পৰ সন্দৰ্ভত কি ক'ব, কেতিয়া খোৱা পানী হ'ব গুৱাহাটী? এই কথাটো ইতিমধ্যে কিছুদিনৰ আগতে আপুনি জানে মই জি এম চি কাৰ্যালয় ভিজিট কৰিছিলোঁ আৰু সেই কাৰ্যালয়ত ভ্ৰমণ কৰোঁতে এইটোৱে এটা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাগজান ট্ৰেজেডি সন্দৰ্ভত। ইতিমধ্যে বাগজানৰ যিসকল ভুক্তভোগী, যিসকল বৰ্তমান আশ্ৰয় শিবিৰত আছে, যিসকল বৰ্তমান অসহায় লোক আৰু সেই আটাইবোৰ লোককে সহায়ৰ হাত আগবঢ়াব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও বাৰ্তালাপ কৰাৰ কথা উল্লেখ কৰিছে আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব। ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে অইল কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীক। অইল কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰীৰ যি বাৰ্তালাপ, সেই বাৰ্তালাপত তেওঁলোকে আত্মবিশ্বাসেৰে প্ৰকাশ কৰিছে যে এই সমস্যাৰ সমাধান কৰা হ'ব, কিন্তু ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হ'ব। কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু কিমান দিনলৈ এই জুই জ্বলি থাকিব, পৰিৱেশ বিনষ্ট হ'ব আৰু কিমান লোকে এই বৰ্তমান এই মাৰাত্মক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, সেয়া কিন্তু এতিয়াও তাৰ প্ৰশ্নৰ উত্তৰ নাই কাৰো হাতত। আৰু এই দুগৰাকী কৰ্মচাৰীৰ মৃত্যুক আঁকোৱালি লৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰিছে দুয়োগৰাকী কৰ্মচাৰীৰ মৃত্যুত। টিকেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ এই দুয়োগৰাকী কৰ্মচাৰীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হয়। NDRF বাহিনীৰ এটা বৃহৎ দলে উদ্ধাৰ অভিযান চলাই ড্ৰোন কেমেৰাৰ সহায়ত চলোৱা হৈছিল উদ্ধাৰ অভিযান আৰু তাৰ পিছতে উদ্ধাৰ কৰা হয় পুখুৰীৰ পৰা দুইজন কৰ্মচাৰীৰে মৃতদেহ। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পানীত জাপ দিছিল প্ৰাণ ৰক্ষা কৰিবলৈ, কিন্তু মৃত্যুক আঁকোৱালি ল'লে দুয়োগৰাকী কৰ্মচাৰীয়ে। আৰু এই দুয়োগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। বাগজানত নিহত অইল কৰ্মচাৰীৰ আত্মীয়ৰ ক্ৰন্দন এতিয়া শুনিবলৈ পোৱা হৈছে আৰু ইয়াৰ বাবে অইল কৰ্তৃপক্ষক দোষাৰোপ কৰিছে আত্মীয় তথা স্থানীয় লোকসকলে। আৰু সমগ্ৰ বিষয়টো পৰিয়ালৰ পৰা লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰু এই অভিযোগ উত্থাপন কৰি টাই আহোম ছাত্ৰ সন্থাই দুলীয়াজানৰ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াক ঘেৰাও কৰি জবাবদিহি কৰাও পৰিলক্ষিত হৈছে। करते और हम जब एक तो बहुत ज़्यादा टेम्परेचर है, हमारे जो स्विमर्स हैं उनको बहुत प्रॉब्लम हुई है, मतलब उनको बहुत ज़्यादा जलन सी महसूस, लेकिन वो फिर भी अपने कार्य पे, अपने ड्यूटी पे डटे रहे और सर्च करते हुए बहुत एकदम किनारे तक गए तो किनारे पाया कि जो है वहाँ पे डेड बॉडीज, पहली डेड बॉडीज हमको ऊपर ही दिख गई। उसको निकालते समय जब उसके नज़दीक जाते हैं तो दूसरी डेड बॉडीज भी वही थी, तो उसमें जो है ऐसा लग रहा था कि वहाँ डेप्थ भी ज़्यादा थी, काफ़ी लगभग अप्रॉक्स 8 से 10 फीट डेप्थ भी थी, तो वहाँ से डेड बॉडीज हमको मिला। हमारे स्विमर्स क्या कर रहे थे, उसको लाइन सर्च करते हुए आगे बढ़ रहे थे और लाइन सर्च करते करते आगे बढ़े और उस समय हमको मिल गया था। দুপৰীয়া শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে দুপৰীয়া শিৰোনাম আৰু দুপৰীয়া শিৰোনামত আমি জনাই আহিছোঁ বাগজান ট্ৰেজেডিৰ খবৰ আৰু এই মুহূৰ্তত আমি জনাওঁ যে বৰ্তমানে জুই অব্যাহত আছে, জুইৰ বিভীষিকা অব্যাহত আছে, জুইৰ লেলিহান শিখা বৰ্তমানে অব্যাহত আছে। জুই কিন্তু এতিয়াও নিৰ্বাপন কৰিবলৈ কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ হাতত ল'ব পৰা নাই অইল কৰ্তৃপক্ষই। ইতিমধ্যে দুগৰাকীকৈ কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুলীয়াজানত। সেই খবৰো আমি জনাইছোঁ। দুয়োগৰাকী কৰ্মচাৰীৰ মৃতদেহ আজি পুৱাৰ ভাগত উদ্ধাৰ কৰা হয়। কালিৰ সেই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত অভিশপ্ত সেই স্থান টুকুৰাতে আছিল এই দুয়োগৰাকী কৰ্মচাৰী। নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ পুখুৰীত জাপ দিছিল দুয়োগৰাকী কৰ্মচাৰীয়ে আৰু শোকাবহভাৱে মৃত্যুক সাৱটি ল'লে টিকেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ নামৰ অইলৰ দুয়োগৰাকী কৰ্মচাৰীয়ে। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ ঘটনাস্থলীৰ পৰা আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে। উপাসনা, এই মুহূৰ্তৰ খবৰ জনাওক। পৰিকল্পনা যিহেতু বহুত গ্ৰহণ কৰা হ'ল, কিন্তু এতিয়াও হাতে কামে লাগিব পৰা নাই এই জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ। হয় জয়ন্ত, ইতিমধ্যে ক'ব লাগিব যে
বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা ইয়াত গ্ৰহণ কৰা হোৱা নাই। যিহেতু আমি পুৱাৰ ভাগৰ পৰাই যিহেতু বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ, আমি ভাবিছিলোঁ হয়তো ইয়াত বিষয়াসকল হয়তো আহিব, ইয়াত হয়তো যিডোখৰ ঠাইত জুই আজি ক'বলৈ গ'লে তৈলঘাটত যি জুই নিৰ্গত হৈ আছে, তাত জুই যাতে কমাবৰ কাৰণে বা তেওঁলোকে কিবা এটা ব্যৱস্থা চাগে গ্ৰহণ কৰিব বুলি আমি ভাবিব পাৰিছোঁ। কিন্তু এতিয়ালৈকে আমি দেখিছোঁ কোনো লোক উচ্চপদস্থ বিষয়া এতিয়ালৈকে আহি পোৱা নাই। কিন্তু যিহেতু কিছু সময় পূৰ্বে যিহেতু দুগৰাকীকৈ অইলৰ কৰ্মচাৰীৰ অগ্নি নিৰ্বাপক বাহিনী তেওঁলোক কাম কৰিছিলে, তেওঁলোকৰ যিটো মৃত্যু ঘটে আৰু পৰিয়ালৰ লোকসকলেও যিহেতু জনা নাছিলে এই খবৰ, হয়তো অইলৰ কৰ্তৃপক্ষৰ পৰা তেওঁলোকক দিয়া হোৱা নাছিলে। আৰু যোৱাকালিৰ পৰা যিহেতু তেওঁলোকে সন্ধানহীন হৈ আছিলে, এক পৰিকল্পনাহে তেওঁলোকে কৰি আছিলে যে ক'ত আছে, কেনেধৰণে আছে, কিন্তু তেওঁলোকক যে বিচৰাৰ বাবে যে ব্যৱস্থা, সেই ব্যৱস্থা কোনো ধৰণৰ গ্ৰহণ কৰা হোৱা নাই। কিন্তু এতিয়াও আমি যি দেখিছোঁ যে ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছত যি ইয়াতে হয়তো অইলৰ যি কৰ্মচাৰীসকল ইয়াত আহিব লাগিছিলে, ইয়াত তেওঁলোকে ইয়াত ঠাইডোখৰ য'ত জুই জ্বলি আছে তাত এক পৰিদৰ্শন কৰিব লাগিছিলে, কিন্তু এতিয়ালৈকে কোনো এজন লোক ইয়াত আহি উপস্থিত হোৱা নাই অইলৰ ফালৰ পৰা। আৰু যি ছিংগাপুৰৰ পৰা যি বিশেষজ্ঞৰ দল বৰ্তমান যি দুলীয়াজনৰ উপস্থিত হৈ আছে, তেওঁলোকো ইয়ালৈ আহি পিনে যে পৰিদৰ্শন কৰিছে তাৰো আমি এক দৃশ্য আমি দেখিবলৈ পোৱা নাই। কিন্তু পুৱাৰ ভাগৰ পৰা যিহেতু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট জনাই আছোঁ, আৰু বৰ্তমান ক'ব লাগিব কিছু সময় পূৰ্বে আৰ্মীৰ ওপৰৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আহি ইয়াত উপস্থিত হৈছিলে, তাৰ লগতে DGP আহিছিলে, তেওঁৰ সৈতে আমি বাৰ্তালাপ লৈছিলোঁ। তেখেতে আমাক জানিব দিছে যে তেওঁলোক অকল অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত কথা পাতি পিনে যি নিয়ন্ত্ৰণৰ চেষ্টা, যদি ইয়াত হয়তো উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী সময়ত হ'ব পাৰে, কিয়নো বাগজানবাসী ৰাইজ বৰ্তমান ক্ষোভিত হৈ আছে, তেওঁলোক উত্তপ্ত হৈ আছে, তেওঁলোক যদিও ইয়াত নাই কিন্তু কিছু সময় নিলগত তেওঁলোকক ৰিলিফ কেম্পত আশ্ৰয় শিবিৰত তাত থোৱা হৈছে, কিন্তু তেওঁলোকে বৰ্তমান উত্তপ্ত পৰিস্থিতি হৈ আছে বুলি ক'ব লাগিব। আৰু যাৰ বাবে নিয়ন্ত্ৰণৰ ব্যৱস্থা ইয়াত কৰা হৈছে, আৰ্মিসমূহ ইয়াত মোতায়েন কৰি দিয়া হৈছে, তাৰ লগতে প্ৰশাসনৰ লোকসকলো আছে, আৰু যি আৰ্মি আছে তেওঁ উচ্চপদস্থ বিষয়াসকল আহিছিলে, আহি ইয়াত যি নিৰাপত্তাৰ যেনেধৰণৰ দিশ সেইটো এটা তেওঁলোকে অনুমান কৰিলে, কোনফালে হয়তো আৰ্মি মোতায়েন কৰি দিলে হয়তো ইয়ালৈ এক পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিব পাৰিব, তাৰে এক প্ৰচেষ্টা তেওঁলোকে চলাইছে। কিন্তু অইলৰ কোনো এজন কৰ্তৃপক্ষৰ কোনো এজন বিষয়া এতিয়ালৈকে ইয়াত আহি পিনে উপস্থিত হোৱা নাই। নিশ্চয়কৈ অইল কৰ্তৃপক্ষৰ কোনো বিষয়াই মুহূৰ্তত উপস্থিত হোৱা নাই। বাৰে বাৰে দায়িত্বহীনতাৰ পৰিচয় তেওঁলোকে দাঙি ধৰি আহিছে। বিগত 14 দিন ধৰি যি নিৰ্গমন অব্যাহত আছিল, সেই সময়ত তাৰ স্থায়ী সমাধান উলিয়াবলৈ সক্ষম নহ'ল। কিন্তু কালি যি বিস্ফোৰণ সংঘটিত হ'ল, কালিৰ পিছতো যেন গা লৰা নাই অইল কৰ্তৃপক্ষৰ, আৰু তেনেই যেন মনোভাৱ প্ৰকাশ কৰি আহিছে। উপাসনা শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে যে অতি শীঘ্ৰেই এই সমস্যাৰ সমাধান কৰা হ'ব, সাহায্য প্ৰদান কৰা হ'ব। গতিকে কিমান আশ্বস্ত হ'ব পাৰিছে এইসকল লোক এনেধৰণৰ আশ্বাসত এই মুহূৰ্তত? হয় জয়ন্ত, ইতিমধ্যে ক'ব লাগিব যিহেতু চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, তেওঁলোকে বা অইল ইণ্ডিয়া কৰ্তৃপক্ষই হওক, তেওঁলোকে তেওঁলোকক কৈছে যে আমি হয়তো খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকে ৰিলিফ কেম্পত যিহেতু আছে তাতো সা সুবিধা কৰি দিয়া হ'ব। কিন্তু যিহেতু ইমান দিনে যিহেতু আজি 27 তাৰিখৰ পৰা আজি 15 দিন অতিক্ৰম হৈ গ'ল, আজি অইলৰ কৰ্তৃপক্ষৰ পৰা তেওঁলোকে কোনো ধৰণৰ জুই যি জ্বলিছে নিৰ্বাপন কৰিব পৰা সক্ষম হোৱা নাই। তাৰ লগতে তেওঁলোকে বহুতো আশা দিছে তেওঁলোকক ৰিলিফ কেম্পৰ যি বাগজানবাসী ৰাইজক তেওঁলোকক মাটি দিয়া হ'ব, ঘৰ দিয়া হ'ব। সেয়া ৰাইজে কোনো মতে মানি ল'ব বিচৰা নাই, কিয়নো অইল ইণ্ডিয়াৰ বা চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ বিশ্বাস উঠি গৈছে। কিয়নো তেওঁলোকে আমাক জানিবলৈ দিছে কোনো পদ্ধতিৰে তেওঁলোকে চৰকাৰক বিশ্বাস নকৰে, কিয়নো ইমান দিনে বহুদিন বিশ্বাস কৰি আছিলে। প্ৰথমতে তেওঁলোকে বৰোদাৰ টীম আনিছিলে, বৰোদাৰ টীম বিফল হোৱাৰ পিছত কৈছে এক্সপাৰ্টছ আহিব। এক্সপাৰ্টছ আহি পোৱাৰ পিছত যে এক্সপাৰ্টছ এতিয়ালৈকে একোৱে কাম ইয়াত কৰিব পৰা নাই। জুই যেনে নিৰ্গত হৈয়ে আছে, আৰু ওচৰতে যি মাগুৰী মতাপুং বিল তালৈকে ভাবুকি কঢ়িয়াই আনিছে বুলি ক'ব লাগিব। সমগ্ৰ তিনিচুকীয়া জিলাত আজি চিন্তাত ভুগি আছে বুলি ক'ব লাগিব। তাৰ মাজতে বাগজানবাসী ৰাইজ এতিয়া চৰকাৰৰ প্ৰতি কোনো আশ্বাস নাই, তেওঁলোকে একেবাৰে আশ্বাস হেৰাই পেলাইছে আৰু কোনো ধৰণৰ বিশ্বাস নকৰে। আৰু এটা কথা ইয়াতে জয়ন্ত ক'ব লাগিব, যদিও চৰকাৰে কৈছে তেওঁলোকক খেতি পথাৰসমূহ যাৰ আছে নষ্ট হৈছে সেয়াসমূহ দিয়া হ'ব, কিন্তু তেওঁলোকে হয়তো ভৱিষ্যতৰ যি ইয়াত অৱস্থা হৈছে হয়তো 5 বছৰলৈকে তেওঁলোকে ইয়াত খেতি পথাৰ কোনো ধৰণৰ খেতি কৰিব নোৱাৰিব। কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে যিটো চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে দিয়া হোৱা নাই, সেয়াহে পৰৱৰ্তী সময়ত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা দিয়ে। 5 বছৰলৈকে এটা মানুহক এনেধৰণে পোহপান কৰি থকাটো বহুত ডাঙৰ কথা ক'ব লাগিব জয়ন্ত। কথা ক'বলৈ ধৰক সকলো সময়ত সকলোৱে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে, যে এইটোহে দিব বা কিবা বেলেগ প্ৰতিশ্ৰুতিৰ ফুলজাৰি দেখিবলৈ পোৱা যায়। উপাসনা কিন্তু এই মুহূৰ্তত যদি চোৱা হয়, উপাসনা কালিৰ পৰা যি ঘটনা সংঘটিত হ'ল আজিলৈ অব্যাহত আছে। এই ঘটনাৰ যি জুই সম্প্ৰসাৰণ বৰ্তমানে অব্যাহত আছে। প্ৰশাসনৰ ফালৰ পৰা কিবা তথ্য প্ৰকাশ কৰা হৈছে নেকি? কালিৰ পৰা আজিৰ দিনটোৰ এই মুহূৰ্তলৈকে কিমান ক্ষয়ক্ষতি হ'ল, কিমান অঞ্চল জ্বলি চাৰখাৰ হ'ল, কিমানৰ ঘৰ বাৰী জাহ গ'ল এই বিধ্বংসী অগ্নিকাণ্ডত?
জয়ন্ত ইতিমধ্যে আমি জানিব পাৰিছোঁ যিহেতু বৰ্তমান ইয়াত বাগজানবাসী ক'ব গ'লে 600 পৰিয়াল আছে তাৰ লগতে 2000 লোক 600 পৰিয়ালৰ তেওঁলোকক আশ্ৰয় শিবিৰত ৰখা হৈছে এক 5 কিলোমিটাৰ অঞ্চল যি কালি জ্বলি উঠিছিলে এতিয়া ভস্মীভূত হৈ চাৰখাৰ হৈ গৈছে বুলি ক'ব লাগিব কিন্তু অগ্নিনিৰ্বাপক বাহিনীয়ে বা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ফালৰ পৰা অকল যি ওচৰ চাবৰীয়া যি অঞ্চল আছে বা মাগুৰী বিলত কালি আমি দেখাইছিলোঁ যে অগ্নি সংযোগ হৈছিলে সেইসমূহ তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ পাৰিছে কিন্তু তৈলখাটত যি বৰ্তমান জুই লাগি আছে সেয়াত এতিয়ালৈকে নিৰ্গমন কৰিব পৰা যোৱা নাই আৰু ক'ব লাগিব তেওঁলোকৰ প্ৰায় 50তকৈ অধিক ঘৰ আমি কালিৰ তথ্যমতে আছিলে কিন্তু আজি জুই যিহেতু নুৱাব পাৰিছে কিন্তু এতিয়ালৈকে হয়তো 70ৰো অধিক ঘৰ জ্বলা এটা তথ্য আমাৰ লোকৰ হাতত এতিয়ালৈকে আহি পোৱা নাই কিন্তু 70 সংখ্যক এতিয়ালৈকে আমি জানিব পাৰিছোঁ যে প্ৰায় 70টা ঘৰ ইয়াতে জ্বলি গৈছে আৰু তাৰ লগতে যি হয় সামগ্ৰী লোকৰ যাতে আছিলে ঘৰৰ ভিতৰত সেইসমূহ জ্বলি চাৰখাৰ হৈ গৈছে কিয়নো অইল ইণ্ডিয়া কৰ্তৃপক্ষই বাগজানবাসীক কোৱা নাছিলে যে এনেধৰণৰ অগ্নিকাণ্ড হয়তো হ'ব পাৰে তেওঁলোকেও হয়তো জনা নাছিলে হঠাতে হোৱা এটা ঘটনা যাৰ বাবে তেওঁলোকে আশ্ৰয় শিবিৰত নিজৰ যি বস্তু যাৱতীয় বস্তু দৰকাৰ হয় সেইখিনিহে লৈ গৈছিলে কিন্তু ঘৰত থকা বস্তুখিনি ইতিমধ্যে সমগ্ৰ জ্বলি মেলি ছাই হৈ গৈছে আৰু মাগুৰী বিললৈ এক ভাবুকি কঢ়িয়াই আনিছে বুলি ক'ব লাগিব নিশ্চয় উপাসনা এই মুহূৰ্তত মাগুৰী বিলৰ কথা আপুনি প্ৰসংগ কৰিছে মাগুৰী মতাপুং বিললৈ বৰ্তমান ভাবুকিৰ সৃষ্টি হৈছে বিগত সময়ছোৱাত আমি দেখিছিলোঁ যি জলচৰ জৈৱ বৈচিত্ৰ্য আছে তাৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান আহি পৰিছিল বহু মাছ শিশু মৃত্যুমুখত পৰিছিল তাৰ সমান্তৰালকৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ কিন্তু ভয়ংকৰ বিপদ এই মুহূৰ্তত কঢ়িয়াই আনিছে এই তেলখাদে যিহেতু এই ঘটনাই উদ্বিগ্ন কৰি তুলিছে সকলোকে বিশেষকৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক লৈ হয় জয়ন্ত যিহেতু আমি জানো যে আজি 27 তাৰিখে এই ঘটনা সংঘটিত হৈছিলে আৰু আজি প্ৰায় ক'ব লাগিব যে 15টা দিন আজি অতিক্ৰম কৰি গ'ল কিন্তু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো তেওঁলোকে ব্যৱস্থা কৰিব পৰা নাই আৰু যিটো হিচাপত ইয়াত জুই নিৰ্গত হৈছে বা ইমান দিনে যি তেল আৰু গেছ যি নিৰ্গত হৈ আছিলে সেই নিৰ্গত হৈ গোটেই অঞ্চলজুৰি এক চামনিৰ পৰি গৈছিলে তাৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মাগুৰী বিলত যি বিলৰ যি পানীত এক তেলৰ চামনি আমি দেখিবলৈ পাইছোঁ যিটো আমি নিউজ 18 দৰ্শকক আমি দেখাই আহিছিলোঁ কিন্তু তাৰপিছত দেখিব পাৰিছোঁ যে যি জুইৰ সূত্ৰপাত কালিৰ পৰা যি ঘটিছে এই ঘটনা সংঘটিত হোৱাৰ পিছত ক'ব লাগিব যে মাগুৰী বিলতো তাত জুই কালি আমি জুই জ্বলিছে আৰু তাৰপিছত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী নুৱাবলৈ চেষ্টা কৰিছে কিন্তু মাছ পক্ষী যি তাত মৃত্যুগ্ৰহণ কৰিছে সেয়া ক্ষতিপূৰণ কোন দিব পাৰিব কিয়নো যিটো জীৱকুললৈ এক ভাবুকি কঢ়িয়াই আনিছে বুলি ক'ব লাগিব তেওঁলোকৰ প্ৰাণ কোনে ঘূৰাই দিব পাৰিব হয়তো বস্তু বাহিনী আমি হয়তো পইচাৰে দিব পাৰিম কিন্তু মানুহৰ প্ৰাণ জানো ফিৰাই অনা যাব বা যিসকল জীৱসকল আছে সেয়া এক বহুত ডাঙৰ প্ৰশ্ন হৈ পৰিছে ধন্যবাদ উপাসনা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে কিন্তু উপাসনা এই মুহূৰ্তৰ খবৰ আমাক জনাইছে যে বৰ্তমানৰ বিস্ফোৰণস্থলীত উপস্থিত হোৱা নাই অইল কৰ্তৃপক্ষৰ কোনো উচ্চ পদস্থ বিষয়া পৰিস্থিতি বৰ্তমানে পৰ্যবেক্ষণ কৰা হোৱা নাই আৰু কিছু সময় পিছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ঘটনাস্থলীত উপস্থিত হ'ব মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তেওঁ পৰ্যবেক্ষণ কৰিব ঘটনাস্থলী আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে যে অতি শীঘ্ৰেই এই সমস্যাৰ সমাধান কৰা হ'ব অইল কৰ্তৃপক্ষই তেওঁক আশ্বাস দিয়া বুলি জনাইছে অতি শীঘ্ৰেই এই জুই নিৰ্বাপন কৰা হ'ব কিন্তু কিছু সময়ৰ প্ৰয়োজন হ'ব কিছু দিনৰ প্ৰয়োজন হ'ব গতিকে আৰু কিমান দিনলৈ এই জুইকুৰা জ্বলি থাকিব এই জুই আৰু কিমান অঞ্চল দহিব তাৰ কোনো নিশ্চয়তা নাই এটি ভয়ংকৰ বিস্ফোৰণ আৰু এই ভয়ংকৰ বিস্ফোৰণৰ পিছতে এক অকল্পনীয় অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বাগজানত সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ